আমার মাঝে উপস্থিত আছে কাজী গুলাব মেলেকা দেব এ আমার মাঝে উপস্থিত আছে অরুণ সারুজি প্রেম করে সুধাকর মহারাজ কি জয় পারা বাহাদুর জি সুভাষিত এবং তাহলে ভুলার কথা সম্বোধনা জানাব সম্বোধনা জানাব বলে আমি অনুরোধ জানাইছো এ আমার মাঝে আছে কোরিয়ান ভাষার অতিথি তারা বাহাদুর থাপা महाराज की जय आदि शक्ति से जगत जननी माता की जय ऐसे हमारा संबोधन कार्यसूची एक समाप्त हुआ नहीं আমি আমার মাঝে উপস্থিত হয়ে নথকা দেখার বাবে দুই সাইড আর আমি আগৰ কাৰ্যসূচী লৈ আগবাঢ়িছো প্ৰেম সবলে শিক্ষক কি জয় ইষ্টাদৰ কোঠা নিমন্ত্ৰণ কৰি লৈ আহিবৰ বাবে আমাৰে কাৰ্যকৰ্তা অনুৰোধ জনাইছো সকলোৰে পৰিচিত শ্ৰী সুশীল কালিন্দী গোলাঘাট জিলা সম্পাদক অসম চাহ জনজাতি ছাত্ৰ সন্থা আমি অনুৰোধ জনাইছো মানৱ উত্থান সেৱা সমিতিৰ সুপ্ৰা মুণ্ডাৰু প্ৰেম সে শিক্ষা কৰি মহাৰাজ কি ইহঁতক আমি গম পাওঁ তেওঁলোকক আজিৰ দিনটোত বিশেষকৈ সময় কম ভাৰতবৰ্ষৰ বাবে আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতো অসমতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্বেচ্ছাসেৱক সংগঠনসমূহে স্বাধীনতা দিৱস উদযাপন কৰি আহিছে আৰু আজিৰ দিনটো এইকেইটা অতিথিক দিন আচলতে মানৱ আচলতে উত্থান সেৱা সমিতিৰ নেতৃত্ব যি আজি মহাৰাজীৰ জন্ম দিৱস উপলক্ষে যিটো সৎসং আপোনালোকে আয়োজন কৰিছে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আচলতে বিভিন্ন সময়ত দেখোঁ বিশেষকৈ আচলতে এইবিলাক একচুৱেলি ধৰ্ম বুলি যদি কোৱা হয় আমি অলপ ভুল বুজা বুজি মানুহৰ মাজত এটা বেলেগ ধৰণৰ প্ৰচাৰ এটা হয় কিন্তু কথা হ'ল যে আচলতে মূল লক্ষ্য আৰু উদ্দেশ্য কি যে মানুহক সেৱা কৰা মানুহক সেৱা কৰা আজি আমাৰ মানুহবিলাক যিটো মানে পৰিৱেশত আচলতে বসবাস কৰি আছে চাহ বাগিচা অঞ্চল বা চাহ বাগিচা অন্তৰ্গত অঞ্চল বা যিকোনো এটা অঞ্চলসমূহত আজি মানুহে মানুহৰ প্ৰতি যিটো দায়িত্বতা আছে মানুহে আচলতে এই আধুনিক যুগত যেনেধৰণৰ জীৱন নিৰ্বাহ কৰিব লাগে এই গোটেই এটা নতুন নিয়মেৰে আচলতে এই কেন্দ্ৰবিলাক আচলতে সংঘত থকা সৎসংগত থকা যিসকল ব্যক্তিয়ে মানুহসকলক সচেতন কৰি থকা হয় আমি দেখিছোঁ বিভিন্ন সময়ত আচলতে আজি আপোনালোকে একত্ৰিত হয় মহাৰাজৰ যিটো আপোনালোকৰ জন্ম জয়ন্তীৰ বিষয়ে নাম কীৰ্তন কৰিছে সৎসংগ কৰিছে আচলতে আমি খুব কম দেখোঁ যে আজি আমাৰ মানুহবিলাকে আচলতে বিভিন্ন সময়ত দেখোঁ যে সমাজত যিবিলাক বিশৃংখলতা সমাজত যিবিলাক কৰিব লগা যিবিলাক কাম নকৰিবলগীয়া কাম সেইবিলাক বহুত কামত আমাৰ মানুহবিলাকে লিপ্ত হয় আচলতে এই ধৰণৰ সৎসংগ মানে আমি এজনে এজনক যোগ দিয়া সৎসংগ এজনে এজনক আমি যোগ দিয়া গতিকে মহাৰাজৰ যিটো লক্ষ্য উদ্দেশ্য যে আচলতে গোটেই ভাৰত তুলি তেখেতৰ যিটো নাম তেখেতৰ নাম মই নিশ্চিতভাৱে মই নিজেও শুনিছোঁ বিভিন্ন সময়ত মই দেখিছোঁ যে আজি বাগিচা অঞ্চলবিলাক বা যিবিলাক ডাঙৰ যিবিলাক আচলতে উৎসৱ আচলতে উদযাপন কৰা হয় মই কেইবাবাৰো দেখিছোঁ যোৰহাটত হওক বা এবাৰ মই দেখিছোঁ ডিব্ৰুগড়ত দেখিছোঁ আমি আচলতে ভাবিব নোৱাৰা বা পৰিকল্পনা কৰিব নোৱাৰা ধৰণে আচলতে উৎসৱবিলাক পালন কৰা হয় যিটো আচলতে মানৱ জাতিটোৱে আচলতে আমি শিক্ষা লোৱাটো প্ৰয়োজন আছে আৰু সৎসংগৰ যিটো মহাৰাজৰ যিটো আদৰ্শ যিটো আদৰ্শ লৈ পেলাই আচলতে প্ৰাণীভাৱ এই পৃথিৱীত ঘটিছে গতিকে তেখেতৰ আদৰ্শ হিচাপে আমি লৈ পেলাই আমাৰ নিজৰ জীৱন প্ৰণালী আমি আগবাঢ়িবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ আৰু আমি সকলোৱে এটা সংকল্প হ'ব লাগিব যে যিজন মহাপুৰুষে আচলতে মানৱক সেৱা কৰে যিজন মহাপুৰুষে আচলতে মানুহক সঠিক ৰূপে পৰিচালনা কৰাত তেখেতৰ সৎসংগৰ জৰিয়তে যিটো আচলতে যিটো আধুনিক যুগত মানুহ এজন জীয়াই থাকিবৰ কাৰণে যেনেধৰণৰ এটা পৰ্যায় অৱলম্বন কৰিব লাগে সেই গোটেই বিষয়বস্তুটো আচলতে তেখেতৰ সৎভাৱনাত আমি দেখিছোঁ যে ফুটি ওলাইছে গতিকে আজি এই শুভখনত মই বৰ বেছি দিবলগীয়া নকওঁ যে আপোনালোকৰ
আমাৰ সকলোৰে যিবিলাক মনোকামনা আছে আচলতে এই মনোকামনাবিলাক পূৰ্ণ হ'ব লাগে আৰু মানুহ হিচাপে আমি জীয়াই থাকিব লাগিব আমি নিজে জীয়াই থাকিলে নহ'ব সমাজখনত আমি নিজেই প্ৰতিষ্ঠা হ'লে নহ'ব ভাল হ'লে নহ'ব সমাজবিলাকত আমি দেখিছোঁ বহু এনেধৰণৰ আমাৰ মানুহ আছে এই মানুহবিলাক একাধিক্ৰমে আমি শুদ্ধ ৰাস্তাত কেনেকৈ লৈ যাব পাৰোঁ তাৰ কাৰণে আমি বুজিলাবদ্ধ হ'ব লাগিব আৰু আজি স্বাধীনতা দিৱস এই স্বাধীনতা দিৱসত আচলতে ভাৰতবৰ্ষৰ আই মাতৃৰ কাৰণে আমাৰ যিসকল আমাৰ তেজাল গাভৰু আচলতে দেশক প্ৰাণ বিসৰ্জন দিলে সেই শ্বহীদসকলক মই প্ৰণিপাত জনাইছোঁ অসম আন্দোলনৰ নেতৃত্বত যিসকল অসমবাসীৰ বাবে শ্বহীদ হৈছিলে সেইসকলক মই শ্ৰদ্ধাৰে শুভেচ্ছা আৰু মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছৰ পৰা অসম ভাৰতবৰ্ষক ব্ৰিটিছৰ পৰা ৰক্ষা কৰিব যিসকল আচলতে নিজৰ প্ৰাণ বিসৰ্জন দিব লগা হ'ল সেইসকলক মই শ্ৰদ্ধাৰে শুভৰি আজি এই সংঘৰ এই পবিত্ৰ দিনটোত সকলোকে মই শুভকামনা জনাই মানৱ ধৰ্মৰ যি মহাৰাষ্ট্ৰৰ যিটো উদ্দেশ্য লক্ষ্য পেলাই আচলতে এই ভাৰতবৰ্ষত তেখেতে জন্ম লাভ কৰিছে আৰু সেই জন্মৰ পৰাই তেখেতে মানৱ সেৱাৰ কাৰণে যেনেধৰণে উঠি পৰি লাগিছে আমি তেখেতৰ সকলো সময়ত আমি সেই তেখেতৰ যি আদৰ্শ সেই আদৰ্শ লৈ পেলাই আমি পৰৱৰ্তী সময়ত আমি সকলোৱে চলি প্ৰতিজ্ঞাবদ্ধ হয় মোৰ শুভ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ।